ৰজনীগন্ধাখিনি যে কৰিছে ইয়াৰ মাৰ্কেট পটেনচিয়েলটো কিমান মাৰ্কেট যথেষ্ট ভাল যদি আমি গুৱাহাটী বজাৰ চাওঁ বজাৰটো কিন্তু সেইটোৱে ফুল খেতি যিকোনো ফুল খেতিৰ বজাৰটো ওচৰত হ'ব লাগিব হ'লেও লছ নাই ইয়াৰ ইকনমিক্সটো খুবেই ভাল প্ৰতি বৰ্গ মিটাৰত যদি ভাবোঁ আমি মোটামুটি 10টা আমি গছ থাকিব ৰজনীগন্ধাৰ এটাৰ পৰা 10ডাল ফুল থাকিব বছৰত 100টা ফুল হ'ল আপুনি 1 টকা বিকিলে 100 টকা 5 টকা বিকিলে 500 টকা প্ৰতি বৰ্গ মিটাৰ আৰু 1 বিঘা কৰিলে 1300 বৰ্গ মিটাৰ যদি 1000 বৰ্গ মিটাৰ সহজত যদি ভাবে যদি 500 পূৰণ 1000 যদি কৰে 5 লাখ তো আহিল 6 ইঞ্চি এতে কাটিলো কাটাৰ লগে লগে আকৌ ব্ৰাঞ্চ আহিছে এইটো ফুল আহিল ফুলত শৰ্ট 4টা থাকিব এইটো এটা ৰাখি বাকি দুটা চিঙি দিয়া হ'ল আকৌ ইয়াত ফুল আহিছে তেনেকে এইটো ইয়াত ধুনীয়াকে আহিব ইয়াৰ পৰা চিঙি দিয়া হৈছিল এইটো প্ৰুনিং এটো কাটি দিয়া হ'ল তো এইটো অলপ both side 2 ফুট 4 ফুটৰ এটা কভাৰ কৰিব ওকে তেতিয়া ইয়াত এইকেইটা ডাল আমি এলাও কৰিছো এইকেইটা এই ডাল এবাৰ আহিব যে মে জুনত এই ফ্ৰুটিং হ'ব এইবিলাক গ্ৰোথ আহিব এইটো প্ৰুনিং ড্ৰাগনৰ কাৰণে ইম্পৰ্টেন্ট বহুতে এইটো নকৰাৰ কাৰণে কি হয় ডালবিলাক ইয়াতে গ্ৰো হৈ থাকে ফাইনালি 2 বছৰ 3 বছৰলৈকে প্ৰডাকচন আছে ওকে তাৰ পিছত আহি আমি দেখা পাম ইয়াতে এইটো এটা ঘৰ য'ত মানুহ থাকিব পাৰি ওপৰত এটা ক্লাছৰুমো আছে য'ত ট্ৰেনিং লবলৈ আহিব খুজে তেতিয়া ইয়াতে থকাৰ ব্যৱস্থাও আছে আৰু ওপৰত ক্লাছ ল'ব পৰা ব্যৱস্থাও আছে তেওঁলোকে ধুনীয়া ব্যৱস্থা এটা ৰাখিছে এইটো এটা গ্ৰীণ হাউচ সো ইয়াত এয়া ষ্ট্ৰবেৰী খেতি কৰিছে এইখিনি হ'ল জাৰবেৰা এইখিনি ষ্ট্ৰবেৰী তাৰ পিছত বাকিখিনি প্ৰায় জাৰবেৰাৰ ফুলৰ হেৰি কৰা হৈছে So, দেখিছে এইখিনি বিভিন্ন জাতৰ প্ৰায় 10টা মান ভেৰাইটি কৈছিলে ন মধুৰিআম লগাইছে 10টা মান ভেৰাইটিৰ মধুৰিআম এইখিনি মালচিং পেপাৰ ইউজ কৰি হেৰি কৰি লগাইছে তাৰ মাজতে আকৌ তেওঁলোকে মৌবাহ এটাও ৰাখিছে আমি মধুৰিআম খেতি আৰু চাম তাৰ কাষতে কমলা পুলি এক লাইন তাৰ পিছতে নাৰিকল গছতো জালুক নাৰিকল কেডাল আমাৰ ঘৰৰ নাৰিকল আৰু একেডাল নাৰিকল দেখিয়েই বেলেগ কি ধুনীয়াকে চাফা কৰি থৈছে পুৰা অদৰকাৰী পাতবিলাক কাটি কি ধুনীয়াকে চাফা কৰি থৈছে ইয়াত আকৌ ফুলৰ আৰু হৰ্টিকালচাৰ নাৰ্চাৰী টাইপৰ বিভিন্ন ধৰণৰ পুলি ৰাখা হৈছে এই চাওক ইয়াতো আকৌ বিভিন্ন পুলি বনোৱা হৈছে ষ্ট্ৰবেৰীৰ পৰা এইখিনি জাৰবেৰা হয় নেকি জাৰবেৰা হয় তাৰ মাজতে মধুৰিআম ঠাই কি জাত কৈছিলে মই একজেক্টলি থাইলেণ্ডৰ জাত এটা আছিল সো দাদা আসলতে কি কম দাদা ডক্টৰ সঞ্জীৱ শৰ্মা দাদা নামটো লৈছো ৰঞ্জীৱ শৰ্মা দাদা সঞ্জীৱ শৰ্মা দাদা আৰু মনজীৱ শৰ্মা দাদা তিনিজন ভাই ককায়ে চলাই আৰু তিনিওজনে অসমৰ একোজন লেখত ল'বলগীয়া ব্যক্তি কিন্তু সঞ্জীৱ দাক যিমান ৰিকুৱেষ্ট কৰাৰ পিছতো দাদা ভিডিঅ'ত নাহিলে এইখিনি হ'ল ড্ৰেগন ফ্ৰুটছৰ পুলি বনাই থৈছে কাটিং লগাই থৈছে তাৰ পিছত নতুনকে ড্ৰেগন ফ্ৰুট লগাবৰ কাৰণে ইয়াত পোষ্ট বনাইছে এইখিনি সো আৰু ইয়াতো এই গ্ৰীণ হাউচৰ ভিতৰত ড্ৰেগন ফ্ৰুটৰ সব কাটিং আছে বিভিন্ন ফুলৰ কাটিং আছে এইখিনি সম্ভৱ বনিয়ান ট্ৰিৰ বনসাই টাইপৰ বনাইছে আমলখি পুলি হয় না আমলখি ন এইটো আমলখি তাৰ পিছত এইপিনে বিভিন্ন ধৰণৰ অৰ্কিড ৰাখিছে এই অৰ্কিড বিলাক ৰাখিছে সো ইয়াত ফুল তামোল বিভিন্ন পুলি ৰাখিছে নাৰ্সাৰী টাইপৰ এইটো এটা সিস্টেম চাওকচোন কি ধুনীয়াকে অৰ্কিড ৰাখিবলৈ সিস্টেম এটা বনাইছে জাস্ট এই নেটখন বেলেগ ধৰণে জিআই তাৰ দুডাল মানেৰে বেণ্ড কৰি বান্ধি তাতে অৰ্কিড ৰাখিছে এইখিনি ভেনিলাৰ নতুনকে কৰা প্লান্টেশন তাৰ মাজতো আকৌ মৌবাহ এটা আছে তাৰ মাজতো মৌবাহ চাৰিওফালে আমি এই পাউডাৰটো মাৰি পেলাই কৈছিলে যে মৌবিলাকে নিজৰ স্মেলৰ দ্বাৰা ফেৰমেনৰ দ্বাৰা ইজনে সিজনক চিনি পায়
গতিকে বেলেগ বাহৰ পৰা অহা মৌৰ লগত কাজিয়া লাগে সো এই পাউডাৰটো মাৰি দিলে প্ৰতিখিনি মৌয়ে একেটা গোন্ধতেই থাকি যায় গতিকে সিহঁতৰ মাজৰ কাজিয়াটো বন্ধ হৈ যায় সো হাফিজ ইয়াতে এইখিনি স্ট্ৰবেৰী ইয়াত নেট দিয়া হৈছে সম্ভৱ চৰাইৰ পৰা প্ৰতিৰোধ কৰিবৰ কাৰণে এই নেটখিনি ইউজ কৰা হৈছে স্ট্ৰবেৰীৰ লগত ইণ্টাৰেষ্টিং বস্তু হ'ল ইয়াত ৰজনীগন্ধা ফুল এয়া এইখিনি গোটেইখিনি এইখিনি এক লাইন ৰজনীগন্ধা পাৰ হৈ আহি ইয়াত আকৌ জাৰবেৰা এইখিনি গোটেইখিনি জাৰবেৰা তাৰপিছত আমি ইণ্টাৰেষ্টিং পাৰ্টটোত আহিম এইখিনি হ'ল ড্ৰেগন ফ্ৰুট ইয়াত দাদাই যথেষ্ট ড্ৰেগন ফ্ৰুট কৰিছে এইখিনি দেখিছেনে হাই ডেঞ্চিটিত কৰা ড্ৰেগন ফ্ৰুট সো এই ড্ৰেগন ফ্ৰুটখিনি কৰোঁতে এইটো পোষ্ট এটা ৰখা হৈছে আৰু এটা পোষ্টৰ পৰা মাজত এডাল মেটেল পাইপ ৰখা হৈছে তলত কংক্ৰিটেৰ এটা ছাপৰ্ট দি ইয়াত ৱেল্ডিং কৰি দিয়া হৈছে তাৰপিছত এইপিনে এটা পোষ্ট এই দুটা পোষ্টৰ মাজৰ ডিষ্টেঞ্চ কিমান হ'ব হাফিজ 8 ফুট মান হ'ব 8 ফুট মান ডিষ্টেঞ্চ হ'ব তাৰপিছত মাজত এডাল দেখিছেনে ছাপৰ্ট মেটেল এডাল আছে তাৰপিছত ইয়াত আকৌ বাঁহৰ কামিৰেও সাইডৰ পৰা এইখিনি দেখিছে নহয় এইখিনি এই সাইডৰ পৰা পুলিবিলাক সাইডৰ পৰা উঠি যাবৰ কাৰণে সাপোৰ্টিং পোষ্ট হিচাপে বাহু ব্যৱহাৰ কৰা হৈছে আৰু দাদা এটা এক্সপেৰিমেন্ট কৰি আছে সেইটো হ'ল লাইটৰ ইফেক্ট ইয়াত গোটেইখিনি ড্ৰেগন ফ্ৰুটখিনি ইপিনৰখিনিত গোটেইখিনিত লাইট কিছুমান জ্বলাই ৰখা হৈছে এটা এই ড্ৰেগন ফ্ৰুটৰ মাজত এইখিনি প্ৰায় গ্যাপ হ'ব প্ৰায় 8 ফুট হ'ব ন 8 ফুট মান 8 ফুট গ্যাপ হ'ব 8 ফুট গ্যাপৰ মাজত এইখিনি হ'ল ৰজনীগন্ধা মাজে দিছে মাজত এইখিনি ৰজনীগন্ধা লগোৱা হৈছে এনেই ঠাইখিনি পেলাই থোৱা নাই দাদা অকণ মানুহ ঠাই এনেই থকা নাই গোটেইখিনি এইখিনি ড্ৰেগন ফ্ৰুট তাৰ মাজত ৰজনীগন্ধা আকৌ ড্ৰেগন ফ্ৰুট তাৰ মাজত ৰজনীগন্ধা খিনি পাৰ হৈ আহি এই লাইনৰ মাজতে ৰজনীগন্ধাটো ৰাখিছে এইটো সাইডে নতুন প্লান্টেশন এইখিনি ড্ৰেগন ফ্ৰুটৰ নতুন প্লান্টেশন কেনেকে কৰিছে এইখিনি এইখিনি এয়া প্ৰায় 3 ফুটৰ দূৰে 1.5 ফুটৰ দূৰে হ'ব ন 1.5 ফুটৰ দূৰে ড্ৰেগন ফ্ৰুট লগোৱা হৈছে এইখিনি উঠি যাবলৈ বাহৰ হেৰি দিয়া হৈছে সাপোৰ্টটো বাহৰ দিছে আৰু ইয়াত এইডালত দেখিছে নহয় এই মেটেল সেইডালতে চাওঁগে সো উঠি যাবৰ কাৰণে এইখিনি কষ্ট ইফেক্টিভ হ'ব এইখিনি একোডাল জিআই পাইপ এডাল আৰু সেই জিআই পাইপ একোডাল এনেদৰে দেখিছেনে এনেদৰে বান্ধি দিছে আৰু ইয়াত তলত 1.5 ফুটৰ দূৰে বাহৰ কামিৰেই এই ড্ৰেগন ফ্ৰুটখিনি ওপৰলৈ উঠি গৈ আছে তাৰপিছত এই ড্ৰেগন ফ্ৰুটৰ মাজত সকলোতে হয় ৰজনীগন্ধা আছে নহয় ইয়াতে আছে ষ্ট্ৰবেৰী আছে ৰজনীগন্ধা নহয় ষ্ট্ৰবেৰী নহয় ইয়াত আৰু বেলেগ ধৰণৰ কৰিছে কিছুমান ট্ৰেইল সিস্টেম বুলি কোৱা এটা সিস্টেমত এই ট্ৰেইল সিস্টেমটো হ'ল কি ইয়াত মধুৰিআম গছ লগাইছে এতিয়া মধুৰিআম গছডাল যে দেখিছে এইডাল আমি বিজ্ঞানৰ ভাষাত ক'ব গ'লে 2 ডাইমেনশ্যনত বাঢ়ি গৈছে এপিনে বাঢ়িছে আৰু এপিনে বাঢ়িছে এতিয়া আপুনি এই গছডাল যদি চাই দেখুৱাই দে এইটো সাইড হাফিজে এক্সপ্লেইন কৰি দে এইটো সাইডত গছটো বাঢ়িব দিয়া নাই এইটো সাইডতো বাঢ়িব দিয়া নাই ইয়াত জিআই তার দিয়া আছে 3 ডালকে তার দিয়া আছে এই তারডালত বগাবলৈ দিছে আৰু দৰকাৰ হলে ইয়াত বান্ধি দিছে এইটো বান্ধি দিছে মাজে মাজে বান্ধি দিয়া হৈছে কিন্তু দুটা ডাইমেনশনত বাঢ়িবলৈ দিয়া হৈছে আৰু ইয়াত যোনখিনি কৈছে যে ইয়াত কাটিং কৰি দিয়া হৈছে প্ৰায় কেই ফুট আছে কিমান আছিল প্ৰতিটো নোড মানে গাঠি যতে কাটিং কৰে ইয়াত তিনটা গাঠি ৰাখিও কাটিং কৰিব পাৰে বা ইয়াত যদি বাঢ়িবলৈ দিয়ে পাঁচটা গাঠিটো কাটিং কৰিব দিয়ে যতে কাটিং কৰিব তাৰ পৰা আকৌ দাদা বেয়া পাব আমি যদি শুদ্ধকে এক্সপ্লেইন কৰিব পৰা নাই কিন্তু দাদাক ইমান ৰিকুৱেষ্ট কৰা সত্ত্বেও আমাৰ
আমি যিখিনি বুজি পালো দাদাই কোৱা হিচাপত এইখিনি কৈছো আৰু য'ত কাটি দিছে তাৰ পৰা লগে লগে পোখা মেলি আহিব আৰু ইয়াৰ পৰা সেকেন্ড আগত গলে আমি দেখা পাম ইয়াৰ পৰা আকৌ কি হ'ব ফ্লাৱাৰিং খিনি হৈছে ফ্লাৱাৰিং হৈছে এইটো ইয়াত কাটি ইয়াত এইখিনি পোখা মাৰাৰ লগে লগে এইটো বুজাই দাদাই কৈছে যে এই যদি আমাক বেছি ডাঙৰ মধুৰিআম লাগে এই মাজৰ এটা ৰাখি এই দুটা ছিঙি দিব কেতিয়া ছিঙিব লাগে কৈছিলে এইটো যেতিয়া হেৰি হ'ব সৰুকে কলিটো আহিব তেতিয়া ছিঙি দিব মানে এটা মাৰ্বলৰ সমান হ'ব এটা মাৰ্বলৰ সমান হলে তেতিয়া এই দুটা ছিঙি দিব এটা ৰাখিব বেছি ডাঙৰ লাগিলে আৰু যদি তাতকে বোলে নাই অলপ সৰু হলেও চলিব তেতিয়া এটা ছিঙিব দুটা ৰাখিব ওকে মানে ফ্ৰুটটো নিজে কন্ট্ৰোল কৰে আৰু ইয়াত কৈছে এইটো জাতৰ মধুৰিআমৰ কি হয় ভিতৰটো ৰঙা হয় ন এইটো ৰঙা নহয় ৰঙাটো আগত আছে ওকে সেইটো ৰঙা হয় সেইটো পাতেই ৰঙা তো এই দেখিছে নহয় ট্ৰেইল সিস্টেমত এনেদৰে হেৰিখিনি লগোৱা হৈছে এইটো মধুৰিআমটো এইটো মধুৰিআম তাৰ লগৰ মধুৰিআম দুটা ছিঙি দিয়া হৈছে এইটো মধুৰিআম এই দুটা ছিঙি দিছে এই দুটাৰ পৰা তিনটা আছিলে এটা ছিঙি দিছে দুটা ছিঙি দিছে এটা আছে ইয়াতো তেনেকে এইটো ছিঙোতে দাদাই কৈছে অলপ দেৰি হৈছে কাৰণে অলপ ডাঙৰ হৈ গ'ল কাৰণে এটা ছিঙি দিছে দুটা ৰাখিছে আমাৰ আগতে অলপ আগতে ছিঙিছে দাদা এইটো হ'ল ইয়াৰ তাৰপিছত ইয়াত ৰাখিছে এইখিনি আম ইয়াত কেইটা জাত কৈছিলে 4-5টা জাতৰ আম ৰাখিছে আম্ৰপালি কিবা কি গোটেইখিনি জাতৰ আম ৰাখিছে এই আমখিনি আকৌ এইখিনি হাই ডেন্সিটিত কৰা আম আপুনি দেখিছে নহয় দুটা পুলিৰ মাজত প্ৰায় 5 ফুট দূৰ আছে গতিকে হাই ডেন্সিটি কৰোঁতে তাত প্ৰুনিং কৰিছে 5 ধৰণে প্ৰুনিং কৰিছে প্ৰথমতে এই যে গছডাল দেখিছে এই গছডালৰ প্ৰথম দুটা ডাল আহিছে প্ৰথম এটা গছৰ পৰা দুটা ডাল দুটাৰ পৰা তিনটা দুটাৰ পৰা তিনটা ৰাখিছে তিনটাৰ পৰা আকৌ দুটা তিনটাৰ পৰা আকৌ দুটা আকৌ দুটাৰ পৰা আকৌ তিনটা কৰিব তিনটাৰ পৰা আকৌ দুটা মানে এইটো হেৰিতে এইটোক মানে অভাৰ গ্ৰোথ হ'ব নিদিয়ে আৰু গছডাল আমি যদি হাফিজ ইয়াতে থিয় হৈ সো গছডাল ইয়াতকে বেছি ওখ হ'ব দিয়া নাই ইয়াতকে বেছি গছডালক ওখ হ'ব দিয়া নাই হয় ইয়াতকে বেছি ওখ হ'ব দিয়া নাই সো এইপিনে আছে যথেষ্টখিনি আমৰ খেতি আছে আল্ট্ৰা হাই ডেন্সিটি ৰাইট আল্ট্ৰা হাই ডেন্সিটিত কৰা হৈছে এইটো 3232 12 by 4 feet okay tuning to 1 plus 2 plus 3 plus 2 plus এনেকুৱা subjective okay 1 ৰ পৰা 2 2 ৰ পৰা 3 3 ৰ পৰা আকৌ 2 আকৌ 3 2 1 3 হ'ব পাৰে okay মানে আমি প্ৰুনিং টু কৰিলে 1 2 1 3 বা 1 3 1 2 তেনেকে কৰিব পাৰো depending on variety and depending on requirement and spacing আমি কিমান ডিসটেন্সত গৈছো কেনপি কিমান ডাঙৰ বিচাৰিছো এই মতে আমি প্ৰুনিং টু কৰিব লাগিব okay আৰু প্ৰুনিং টু about immediate after fruit harvest পিছত কৰিলে মানে ফলখিনি চিঙাৰ পিছতে প্ৰুনিং কৰিব লাগে যিমান সোনকালে কৰিব পাৰি ইমানে মানে ফলটো ফলন 30 feet by 30 feet আমি প্ৰুনিং কৰিলো প্ৰুনিং কৰাৰ পিছত তাত যেতিয়া ব্ৰাঞ্চটো নতুন ব্ৰাঞ্চ আহিল বা ডাল আহিল তাতে লগতে ফ্লাৱাৰখিনি ফুলখিনিও আহিব তো আমি যদি বিচাৰিছো যে নেক্সট 5 months পিছত 5 মাহৰ পিছত ফলটো লাগে তেতিয়া আমি এতিয়া প্ৰুনিংটো কৰিব লাগে ইন কেছ অফ গুৱাভা মধুৰি আমি টাৰ্গেট সেইটো মানে আজি যদি কাটিলো 5 মাহৰ পিছত ফল পাব পাৰো কাৰণ ডালটো যেতিয়া মানে আমি ফলটো আমি যিকোনো সময়তে মধুৰিআমৰ পৰা ল'ব পাৰো সেই ধৰণে প্ৰুনিংটো বেক 5 মাহৰ আগত কাটিব লাগিব সেইটোৰ প্লানিং কিন্তু টাৰ্গেটটো আমি তিনিটা শস্যলৈকে তিনিটা ক্ৰপ ল'ব পাৰো মধুৰিত আমৰ ক্ষেত্ৰত এটাই এনে প্ৰুনিংটো অলপ বেলেগ হ'ব তেনেকে প্ৰতিটো শস্যৰ বা প্ৰতিটো হৰ্টিকালচাৰ ক্ৰপৰে প্ৰুনিং বেলেগ প্ৰুনিং ইজ দি মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট okay যদি প্ৰুনিং সঠিকভাৱে আমি কৰিব পাৰো তেতিয়াহ'লে আমাৰ উৎপাদনটো সেই ধৰণে আমি ভাবিব পাৰো আৰু যেহেতু আমি আজিকালি আল্ট্ৰা হাই ডেন্সিটি আগতে হাই ডেন্সিটি আছিলে ঘনত্ব প্লান্টেশন আমি প্ৰতি বৰ্গ মাটি বা কালি এটা ইউনিট বৰ্গমিটাৰ আমি কিবা এটা ধৰি ললো এবিঘা মাটি এবিঘা মিটাৰ মাটিত আগতে যদি আমি আমটো 30 feet by 30 feet 30 feet by 30 feet আছিলে এতিয়া হেতু মানে হাই ডেন্সিটি আকৌ আল্ট্ৰা হাই ডেন্সিটি লৈ গৈছে তোতে আমাৰ নাম্বাৰ অফ প্লান্টস গছৰ সংখ্যাটো বঢ়াই দিয়া হৈছে
গছৰ সাইজ সৰু কৰা হৈছে যাতে আমি তাৰ প্ৰতিপালনটো সহজে কৰিব পাৰো তাৰ স্প্ৰে আমি প্ৰতিজোপা ফল যেহেতু আজিকালি বেগিং কৰিব লাগিব নহলে ফ্ৰুট ফ্লাই আহে পোক লাগে আমাৰ মেইন সমস্যা হল ভিতৰত পোক এটা লাগে হয় না মধুৰি ক্ষেত্ৰতো আমাৰ এটা গৰমত হোৱা প্ৰায় পোকৰ সমস্যা সবৰ হেতুৱে কমপ্লিট আমি ইন্ডিভিজুৱেল বেগিং কৰো আমতো কৰে বেগিং মানে হেতু দেখাব পাৰি হেতু হয় মধুৰি ক্ষেত্ৰত 3 লেয়াৰ বেগিং ভিতৰত ফৰ্ম নেট তাৰ পিছত এন্টি ফগ পলিথিন তাৰ ওপৰত নিউজ পেপাৰ এই গুটেখিনি কৰিব গলে প্ৰায় 2.5 পৰা 3 টকা খৰচ হয় কিন্তু মধুৰিটো তেতিয়া আমি এতিয়া বজাৰত প্ৰায় 150 টকা কিন্তু কৃষকে 50 টকা পাব বুলি আশা কৰিব পাৰি কিন্তু আমাৰ ক্ষেত্ৰত এই 1.5 টকা এটা বেগ পাই ৰেডিমেড এটো যদি বেগিং কৰা যায় আমাৰ সেই ফ্ৰুট ফ্লাইৰ পৰা আমি হাত খাই থাকিব পাৰো এটো বঢ়িয়াকে এটো কৰিব পাৰি তো তেনে ধৰণৰ মানে টেকনলজিখিনি ব্যৱহাৰ কৰিলে খুব কম মাটি কালিত বঢ়িয়া উৎপাদন কৰিব পাৰি আৰু যেহেতু আমাৰ ডাঙৰ গছ এজোপা আমত কি হ'ব বহুত ডাঙৰ ফল চিঙোতে বহুত নষ্ট হ'ব আধাখিনি চৰাই খাব মানে গুটেখিনি আমি স্প্ৰে কৰিব নোৱাৰিব পাৰো বা বেগিং কৰিব নোৱাৰো কিন্তু যেতিয়া সাপৰ গছ এজোপা হ'ব আমাৰ 5 to 6 ফিট 6 ফুট বা 10 ফুট ম্যাক্সিমাম আমি ধুনিয়াকে প্ৰতিপালন কৰিব পাৰো প্ৰতিজোপা গছৰ উৎপাদন কমিব কিন্তু যেহেতু সংখ্যা বহুত গছজোপা বাঢ়ি যাব আমাৰ ফাইনেল ইকোনমিক্সটো প্ৰতি বৰ্গ মিটাৰ বা বৰ্গ বিঘা আমি এটা এৰিয়া যদি ধৰি লওঁ বিঘাত উৎপাদনটো বহুত কম গুণে বাঢ়ি যাব হেতু হিচাপটো আৰু সকলোতে সো ইয়াত আমৰ কেইটা জাত আছে নো আমাৰ 7টা মূলতে আমি CISH লখনৌ সেন্ট্রাল ইনস্টিটিউট অফ সাবট্রপিক্যাল হর্টিকালচার লখনৌ এটা সেন্ট্রাল ইনস্টিটিউট য'ত ফল মূলৰ খুব অথেন্টিক বা এক্ৰেডিটেড ভেৰাইটি বিলাক আছে তাৰ পৰা আমি 7টা আমৰ আৰু 7টা মধুৰিৰ জাত আনিছো তাৰ উপৰঞ্চিও বাকি যিকিটা আজিকালি কমাৰ্শিয়াল বজাৰত খুব চলিছে মিয়াজাকি আমৰপালিটো এটুত আছেই আমাৰ হেকিটা হেৰি ভেৰাইটি কিন্তু এইখিনি ভেৰাইটি বাহিৰৰ পৰা কোবাৰ পৰা আহিছে ব্ৰুনো কিং বুলি আছে প্ৰায় 3 কেজি হয় এটা আম তো তেনেকুৱা বেলেগ বেলেগ জাতৰ আছে হেকিটা দুই এজোপা কৰা হৈছে বাকিখিনি কমাৰ্শিয়ালি চাব বিচাৰা হৈছে আপোনাক এটা হেৰি বেসিক কোৱেশ্চন এটা কৰিলে আমখিনিৰ ফ্ৰুটিংটো একে সময়তে হ'ব হয় কিন্তু তেতিয়া ক্ৰছ পলিনেশন নহব নেকি না হেতু যেহেতু আমাৰ দুটা কথা আছে এটা টাইমটো অকমান ইফাল কিফাল হয় কিন্তু ক্ৰছ পলিনেশনৰ কথা খুব এফেক্ট নকৰে উল্টা বৰংশ ভালে হয় এটা এই ঘনত্ব যে আমি দিলু ইজোপা গছ কিজোপা লাগিল যে তাৰ যিখিনি পলিনেশন হ'ব লগি আছিল সেইখিনি বেটাৰ হয় ওকে তাৰ ফ্ৰুট সেটটো বেছি সংখ্যাটো বাঢ়িহে যায় ওকে হেতু এটা সব পলেনে মানে কি কয় ভেক্টৰে আহি প্লা পলিনেশনটো বা আগত মৌ মাখি হল কিবা হল তাক আহি প্লা ফাৰ্টিলাইজ কৰিছিলে হয় না ৰেণু সংযোগটো হৈছিলে কিন্তু এতিয়া যেতিয়া গছজোপা ইজোপা লাগি থাকিব ফুলবিলাক নিজেও ঘহনি খাব তো হেতু এটা বতাহত যেটো আমি উইন্ড পলিনেশন বুলি কওঁ হেতু এটা সহায় হয় ওকে হেতু সেইকাৰণে উৎপাদন ইয়াৰ অকমান হেতু এটা দিখ হ'ব পাৰে পাৰ্চেন্টেজত অকমান বাঢ়ি যাব আৰু যেটো বাকি দিখ আমাৰ বিশেষ একো নাই যেনেকে ভোট জলকীয়াত বাবা বেলেগ হলে তাৰ গুণাগুণটো কমিব পাৰে ইয়াত হেতু কথা নাই যেটো আমি পুলি বা বংশ বিস্তাৰটো আমাৰ ভেজিটেটিভ গ্ৰোথ ভেজিটেটিভ প্ৰপাগেশন আমি যেহেতু সিডৰ পৰা ইয়াৰ বংশ বিস্তাৰ নকৰো সেইকাৰণে জাতটো আমাৰ সলনি হোৱা কথা নাই ওকে ওকে হেতু সমস্যা নাই এই ভিয়েটনামিজ মডেলটো ভিয়েটনামিজ কম্বোডিয়া বা থাইল্যান্ড য'ত মানে আমাৰ অসমৰ আধা সংখ্যক মাটিয়ে যদি আমি ভাবো around 30% লো লাইং এৰিয়া মানে বেছি 6 মাহে প্ৰায় পানী থাকে আৰু কিছু সংখ্যক মাটিত আমাৰ ধান খেতি হয় বা কিছু মানতটো ধান খেতিও সম্ভৱ নহয় ইমানে দ হয় পানী তো বাকি 6 মাহ একো খেতি কৰিব নোৱাৰি তো সেইবিলাক ঠাইৰ কাৰণে এই মডেলটো এটো ভিয়েটনাম থাইল্যান্ড আমাৰ পুষ্পধৰ দাস দাদা বাহিৰলৈ গৈছিলে প্ৰথম মই চিন্তা কৰি আছিলো ঘৰুৱা আলোচনা হৈছিল দাদাই যেতিয়া গৈ ভিডিও ফটোগ্ৰাফি খিনি লৈ আহিলে তেতিয়া আমাৰ সাহসটো পালো আৰু এটো প্ৰথম আমি এটো মডেল আজি প্ৰায় 6 বছৰৰ পৰা আমি এটো কৰি আছো আৰু মাজত প্ৰায় 3 বিঘাৰ প্লট ধুনিয়াকে মাজত মাছ ওপৰত মাজত আম দিছো আমি আমৰ ঠাইত আপুনি ড্ৰাগন বা এনি ফ্ৰুটস ক্ৰপ ইয়াত আৰু এটা এডভান্টেজ হল ছাগলী গৰু কৰুপা প্ৰটেকচন নালাগে আৰু সেইটো এটা এডভান্টেজ হয় এটা সাইডে বন্ধ কৰি থলেই বাকিখিনি পানী হোৱাৰ কাৰণে ইমান দিগদাৰ নাই সেইটো হয়
তাৰপিছত অমিতাখিনিও লগাইছে অমিতা হয় সাইডত অমিতা দিয়া হৈছে এইটো মানে মাটিখিনি যেনে যিমান ধৰণে ব্যৱহাৰ কৰিব পাৰি ঠাইটো এৰিব না এতিয়া এইটো লাউচাংটো আহিছে কিবা আহিছে এইবিলাক টেম্পৰাৰী ক্ৰপ খন্তেকীয়া 6 মাহৰ 3 মাহৰ কাৰণে হয় কিবা এটা তাৰ কথাটো মই সুধো মানুহে দাদা এই ৰজনীগন্ধাখিনি যে কৰিছে ইয়াৰ মাৰ্কেট পটেনচিয়েলটো কিমান মাৰ্কেট যথেষ্ট ভাল যদি আমি গুৱাহাটী বজাৰ চাওঁ বজাৰটো কিন্তু সেইটোৱে ফুল খেতি যিকোনো ফুল খেতিৰ বজাৰটো ওচৰত হ'ব লাগিব বা আপোনাৰ মাৰ্কেটিং চেনেলটো থাকিব লাগিব আৰু মিনিমাম সংখ্যা এটা থাকিব লাগিব যাতে মাৰ্কেটিং কৰিবলৈ সুবিধা যিকোনো বস্তুত সেইটো হয় না সেইটো খাতে এক নম্বৰ মাৰ্কেটিংটো আমি যিকোনো কাম কৰিবলৈ হ'লে মাৰ্কেটিংটো প্ৰথমতে ভাবিবই লাগিব আৰু মাৰ্কেটিং চিন্তা নকৰিলে তেতিয়া আমি সাকসেস হ'ব নোৱাৰিম হয় আৰু 2 নম্বৰটোৱে হ'ল যে এতিয়া আমাৰ অসমতে কম যিকোনো বস্তুৰে চাওক চাহিদাটো সব বাহিৰৰ পৰা বজাৰৰ ফল মূলে চাওক ফুলৰে চাওক ফুলৰ এতিয়া মোক হাজো আৰু কিছুমান ঠাইত আমি অকমান বুলি কম 5% গোটেই বজাৰখনৰ চাহিদাৰ 5% সম্ভৱ একেবাৰে একচুৱেল ডাটা নহয় কিন্তু মোৰ ধাৰণাত 5 পৰা 10% হে আমি নিজে ফুলফিল কৰো বাকি 90% ফুলৰ চাহিদাটো কিন্তু ওয়েস্ট বেংগলৰ পৰা নাৰ্জি টিউবৰোজ এই ৰজনীগন্ধা আৰু বেংগলৰ পুনে বাহিৰৰ পৰা আহে তো তেতিয়া বজাৰখন আছে এক নম্বৰ এতিয়া বজাৰলৈ আমি দিবলৈ হ'লে যিকোনো বস্তু কৰিলে আপুনি 4 ডাল ৰজনীগন্ধা দিলে নহব আৰু গোটেই বছৰ দিব লাগিব আমাৰ সেইখিনিতে আমাৰ ভুল হৈ যায় আমি কেইটামান প্ৰডাকশন কৰিয়ে যাওঁ আমি ক্লাষ্টাৰ ওয়াইজ কৰিলে বেছি ভাল আৰু গভৰ্ণমেণ্টে এইটো চেষ্টাই কৰিছে এফপিসি এফপিও বনাইছে আইদাৰ এফপিসি বা এফপিও ক্লাষ্টাৰত কৰিব লাগিব 10 জন ফাৰ্মাৰে একঠাকে খেতি কৰিলো তেতিয়া ডেইলি বুলে 500 ষ্টিক প্ৰডাকশন হ'ল এইটো স্পাইক বা ষ্টিক বুলি কয় ৰজনীগন্ধা এইটো প্ৰডাকশন হৈছে তো সেইটো বজাৰলৈ দিবলৈ সুবিধা হয় আৰু যিজন ক্ৰেতা দোকানী তেওঁ এটা সুবিধা হয় যে আপোনাৰ পৰা নিৰ্ভৰ কৰিব নহলে আপুনি 2 দিন দিব 4 দিন আপুনি গায়ব তেওঁক বেয়া পাই লাভ নাই তেওঁটো ব্যৱসায় চলাই থাকিব লাগিব এখান তেওঁ বাহিৰৰ পৰা নিৰ্ভৰ কৰি বেলেগৰ ষ্টেটৰ পৰা আনিবই হেতু আমি বেয়া পাব নালাগে হেতু আৰু যেহেতু এই ষ্টিকৰ দাম তেওঁলোকে 10 টকাৰ পৰা 20 টকা বিকে বজাৰত ৰিটেইলটো কাৰণ কৃষক এজনে যদি 2 টকাৰ পৰা 5 টকাও পায় হাজত এটো 1 টকা লৈকে সেল কৰে তেওঁলোকে বহু এৰিয়াত বেছিকে কৰে কাৰণে 1 টকা হলেও লছ নাই ইয়াৰ ইকনমিক্সটো খুবেই ভাল প্ৰতি বৰ্গ মিটাৰত যদি ভাবো আমি মোটামুটি 10টা আমি গছ থাকিব ৰজনীগন্ধাৰ এটাৰ পৰা 10 ডাল ফুল থাকিব বছৰত 100টা ফুল হল আপুনি 1 টকা বিকিলে 100 টকা 5 টকা বিকিলে 500 টকা প্ৰতি বৰ্গ মিটাৰ আৰু 1 বিঘা কৰিলে 1300 বৰ্গ মিটাৰ যদি 1000 বৰ্গ মিটাৰ সহজত যদি ভাবে যদি 500 পূৰণ 1000 যদি কৰে 5 লাখ সেইটো চাইলো তো এইটো না ভাবি 1 লাখ হলে আমি ভাবিব পাৰো এই বিঘাত ৰজনীগন্ধা কিন্তু বজাৰটো যদি আপুনি ঠিক ধৰি ৰাখিব নোৱাৰে আপুনি পিছত কিন্তু সেইটো ভুল বুলি হেৰি হ'ব দাদা এইটো আপোনাৰ হেৰি কৰিলে অকল গুৱাহাটীতে ডিমান্ড আছে নে এইটো নাই সব সিটিতে সৰু সুৰাকে দোকান আছে যোৰহাটত 12খন দোকান আছে এই ফুলৰ দোকান কিন্তু 12খন দোকানত কেইজনমান খেতিয়ক ফুলৰ খেতিয়ক যোৰহাটত যেটো মই বহু বছৰ আছিলো কেইজনমান আছে তেওঁলোকে অলপ ফুল দিয়ে কিন্তু সৰহ সংখ্যক বাহিৰৰ পৰা আহে ডাইৰেক্ট এয়াৰপোৰ্ট আহে চাওক এই ৰজনীগন্ধা যেতিয়া ফ্লাইটত উৰি আহে তেতিয়া ইয়াৰ ফুলটো খৰচ বাঢ়িবই তাতকে আমি যদি উৎপাদন কৰি দিও সেই পইচাটো আমি কিন্তু ল'ব পাৰো 2 টকা আমাক তেওঁলোকে দি বেয়া নাপাব দোকানীয়ে কিন্তু আমি ৰেগুলাৰ দিব লাগিব আমাৰ সমস্যাটো সেই তাতে হৈ যায় আমাৰ ভৰসা যেহেতু দোকানটো চলিব সেই দোকানীয়ে কিন্তু 3 দিন কৰি যদি বন্ধ কৰে দোকানত কোনো নাযাব বছৰটো প্ৰডাকশন লাগিব দাদা আৰু এটা বস্তু আমাক বুজাই কৈ দিয়ক আমি দুজনে কি বুজালো আমি নাজানো এই যেনে ট্ৰেইল সিস্টেমত কৰিলে হয় এস্পেলিয়াৰ সিস্টেম ট্ৰেলিস টু হল ড্ৰাগনৰ ওকে হেতু ড্ৰাগনৰ হল এটা পোল টাইপ এটা ট্ৰেলিস টাইপ ওকে আৰু এইটো এস্পেলিয়াৰ সিস্টেম আগতে গ্ৰেপছত কৰিছিলে এতিয়া নিউজিলেণ্ড অষ্ট্ৰেলিয়া মেংগো কমন এপল টু কমন তাহাতৰ গুৱাহাট ইন্ডিয়া ভাৰতত আমাৰ ভিএনআৰ যেটো কোম্পানী ভিএনআৰ কোম্পানী এইটো বস্তু পপুলাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু তাহাতে ছত্তীশগড় বা সেইখিনি এৰিয়াত বহুত বেছিকে কৰিছে ওকে এটো জাস্ট আমি ট্ৰায়াল হিচাপে এটা ঘৰত এই দুটা লাইন ইয়াৰ এডভান্টেজ তো কি এডভান্টেজ
দুই ধৰণৰ এডভান্টেজ আছে এটা হল স্পেচৰ এডভান্টেজ আৰু 2 নম্বৰটো হল ইয়াক যেতিয়া আমি মধুৰিৰ ডালটো যদি টানি পেলাই হলাই দিয়া যায় তলৰ সাইডে তাৰ পৰা ডালটো পোখাটো বহুত আহে এই পোখা যত আহে তাতে কলিটো আহিব ওকে সেই কল ইয়াতে এইটো লাইনটো চাওক হয়নে প্ৰথম লাইনটো বা সেকেন্ড লাইনটো তো সেই বেকা কৰি দিয়াৰ লগে লগে এইটো বেকা কৰি এনেকৈ বান্ধি দিয়াৰ লগে লগে পোখা প্ৰতিটো নোড প্ৰতিটো গাঠিত পোখাটো আহিব ইয়াতে আহি যাব তো এইটো আহাৰ লগে লগে যেতিয়া অকমান আহিব এইটো চাওক ইয়াতে ছিঙি দিলো 6 ইঞ্চি যেতিয়া কাটি দিব ইয়াৰ পৰা লগে লগে ফুলটো আহিব আগত গলে ফুল আছে এইটো লাইন এইটো চোৱা এইটো ইয়াতে কাটিছিলো এইটো আহিল 6 ইঞ্চি ইয়াতে কাটিলো কাটাৰ লগে লগে আকৌ ব্ৰাঞ্চ আহিছে এইটো ফুল আহিল ফুলত শৰ্ট 4টা থাকিব এইটো এটা ৰাখি বাকি দুটা ছিঙি দিয়া হল আকৌ ইয়াত ফুল আহিছে তেনেকে এইটো ইয়াত ধুনিয়াকে আহিব ইয়াৰ পৰা ছিঙি দিয়া হৈছিল এইটো প্ৰুনিং ইয়াতো কাটি দিয়া হল তো এইটো বোথ সাইড 2 ফুট 4 ফুটৰ এটা হি কভাৰ কৰিব ওকে এইটো বাৰু অকল এইটো জাততে কৰিনে বেলেগ জাতত প্ৰায়বিলাক জাততে ইয়াক কৰিবলৈ এইটো চাও এইটো পোকা ইয়াৰ পৰা গল মানে এটা দুটা 3 নম্বৰ নোডতে মানে গাঠিটোত ফুলটো আহিল এইটো আমি যদি আমাৰ ডাঙৰ কৰিব লাগে এই দুটা আৰু অকমান ডাঙৰ হ'ব দিব লাগিব মাৰ্বলৰ সাইজ তেতিয়া আমি দুটা ছিঙি এটা ৰাখিব লাগিব একে ধৰণে ইয়াতো এইটো কৰিলো তেতিয়া এই দুটাৰ আকাৰ বঢ়িয়া হ'ব 300 গ্ৰামৰ পৰা 500 গ্ৰামলৈ আমি নিব পাৰিম আৰু এইটো যেতিয়া হৈ গল আমি ইয়াত এই ডালটো লাহেকে ছিঙি দিম আগটো ছিঙি দিলো এইটো ৰৈ গল ইয়াৰ পৰা এটা ডালো ওলাবা আকৌ ফুলটো ওলাব ওকে মধুৰি ক্ষেত্ৰত সেইটোৱে আমি প্ৰুনিংটো কন্টিনিউ কৰি মানে প্ৰডাকশনটো লৈ থাকিব পাৰো ওকে মানে প্ৰুনিংটোৱে সবতছে ইম্পৰ্টেন্ট সবত হৰ্টিকালচাৰ ফাৰ্টিলাইজেশন বিলাক ইভেন সেই ড্ৰাগনতো মই কিছু কথা কৈ দিম এইটো দেখো এইটো চোৱা এইটো আহি গল এইটো ডাঙৰ ফল আছে আমি এই ফলটো গুছাই দিব লাগিব এইটো গুছাই দিলো বাস এইটো এটা ৰাখিলে ইয়াৰ সাইজটো ভাল হ'ব এইটো এটা ৰাখিছে এই ড্ৰাগনৰ ট্ৰেইলিং এইটো দেখো একে ধৰণে ড্ৰাগনৰ প্ৰুনিংটো তলৰ পৰা যেটো হাইটৰ লৈকে গছটো যাব সাপোজ এইটো ট্ৰেলিছ টাইপ মানে এটা হল পোল টাইপ এইটো ট্ৰেলিছ টাইপ ট্ৰেলিজত আমি এই বাৰটোৰ ওপৰত 6 ইঞ্চি ওপৰৰ পৰা 6 ইঞ্চ ইয়াৰ 6 ইঞ্চি হে আমি ডাল বিলাক আহিব দিও বাকি যিমান ডাল এনেকে তলৰ আহিছে এইবিলাক হাত কেচি এটা লৈ পেলা সৰু থাকোতে আপুনি গুছাই দিব লাগিব এইবিলাক ওকে এইটো গুছাই দিব লাগিব আৰু ইয়াৰ পৰা এই গুছতে গুছাই আপ টু দিস পইণ্ট আমি এডালহে নিব লাগে ওকে গুটে এনাৰ্জিটো ডাইভাৰ্ট কৰি ইয়ালৈ আহিব তেতিয়া ইয়াত এইকিটা ডাল আমি এলাউ কৰিছো এইকিটা এই ডাল এবাৰ আহিব যে মে জুনত এই ফ্ৰুটিং হ'ব এইবিলাক গ্ৰোথ আহিব তো এইটো প্ৰুনিং ড্ৰাগনৰ কাৰণে ইম্পৰ্টেন্ট বহুতে এইটো নকৰাৰ কাৰণে কি হয় ডালবিলাক এতে গ্ৰো হৈ থাকে ফাইনালি 2 বছৰ 3 বছৰলৈকে প্ৰডাকশন নাপায় ওকে মানে মই যিমান দূৰ বুজিলো গুৰিৰ পৰা যোনখিনি আহিছে সেইখিনি আপ টু হাইট 6 আপ টু কমপ্লিট হাইট পোৱালৈকে গুৰিৰ পৰা যিখিনি ওলাইছে সেইখিনি ছিঙি দিব লাগিব তাৰ পিছত তাৰ পৰা যিখিনি ডাল ওলাই সেইটো ছিঙিব লাগিব আৰু ডালটো এইটো ডাল তললৈ আহিছে এইটোত আমি ফল পাম যোৱা বছৰ এইটো কাটিছিলো এই ইয়াত যে আহিল এইটো ৰাখিব নালাগিব কেৱল ওপৰৰ যিটো আইদাৰ যদি পোলত কৰিছে পোল অংশ বা এই ট্ৰেলিজৰ পাইপৰ অংশ এতিয়া ইয়াত 6 ইঞ্চি মান লৈকে এতিয়া সাপোজ এইটো গুছাব লাগিব এইটোও গুছাব লাগিব এইটো ডালহে লাগে আমাক এইটো হলে ইয়াত আপুনি যদি ৰাখে ইয়াত প্ৰডাকশনটো কমি যাব ওকে এইটোৱে এইটোতে ফলটো পাম আমি এই ডালটোত তো এনেকুৱা মেচিউৰ ডাল হলে এই বছৰ প্ৰডাকশন এইবিলাকত পাম ওকে প্ৰুনিংৰ সিস্টেম বস্তুখিনিয়ে আমাৰ প্ৰায় নতুন ভেটি বনাই আছে কি আছে না এইটো নতুন ভেটি আমি মানে লাইনত বাকি আগৰ পোল টাইপ আছিলে সো এইখিনি মানে কি বেড টু প্ৰিপাৰেচন কৰোঁতে আপুনি সি দিছে ইয়াত 2 গুৰি মাটিটো চাই লৈ যদি সেন্ডি সয়েল ক্লে সয়েল বা বেলেগ বেলেগ ধৰণৰ মাটি থাকে এই মাটিটো চাই পেলা
আমাৰ অলপ আলতীয়া মাটি ক্লে পাৰ্চেন্টেজটো বেছি আছে সেইকাৰণে আমি ভুচি অলপ বালি আৰু গোবৰ কিন্তু সৰহ পৰিমাণে গোবৰটো দিব লাগিব এইটো গোটেই চাওক লেয়াৰটো গোটেই কম্পোষ্ট এনেকে ড্ৰেগনত কিন্তু চাওক প্ৰায় 6 ইঞ্চি দিয়া হৈছে হয়নে তাৰ তলত ভুচি দিয়া হৈছে এনেকে দি ভেটিটো বনাব লাগিব ভুচিটোৰ ওপৰত নাই এইটো আকৌ নহয় নাই সেইটো কথা নাই আকৌ পুৰাই দিব এই গোবৰ ভুচিটো মিলি যাব আৰু ইয়াৰ ওপৰত আকৌ মাটি দি দিব নহলে গোবৰ শুকাই যাব আৰু সয়েলটো যদি সেন্ডি হয় তেতিয়া কম্পোষ্টটো দিলে হ'ব অকল কম্পোষ্ট সেন্ডটো বঢ়াব নালাগে তেতিয়া এই কম্পোষ্ট দিলে হ'ল ভুচিও নিদিলে দিব নালাগে সেন্ডি হলে এইখিনি মানে বাছি যায় দৰকাৰ নাই আৰু ওপৰৰ পৰা কভাৰটো সদায় আমি ইয়াতে গুৱাহাটীৰ পৰা ওলোৱা ফাৰ্মৰ পৰা ওলোৱা বস্তুখিনি কভাৰ কৰিছো আদাৰৱাইজ মেটেকাটো বেষ্ট মেটেকাটো কভাৰিংটো দেখাই দিম ৰ'বা সেইটো দেচোন সেই লাইনটো কালি গোবৰ দিয়া লাইনত তই খেৰটো এইটো খেৰটো দি যা একো নাই তাৰ ওপৰত খেৰটো দি দে এইটো যে চাই এইটো গোবৰটো দিয়া হৈ গ'ল এইটো যোৱা বছৰ মানে অলৰেডি গ্ৰোন আপ হয় না অলপ বাঢ়িছে এতিয়া আমি কি কৰিম গোবৰটো দিয়াৰ পিছত এনেকে ঘৰত যিখিনি জাবৰ জোথৰ ফাৰ্মত হলে ফাৰ্মৰ জাবৰ জোথৰখিনি এনেকে জাপি গ'লে ইয়াৰ ময়েশ্চাৰটো আৰ্দ্ৰতাটো বা হিউমিডিটি এইটো অৰ্গেনিক মালচিং একদম 100% এইটো ইয়াতে পচি যাব তেনেকে সময় সময় দি থাকিলে হ'ল এইটো এটা বেমাৰ ড্ৰেগনৰ এইটো এই বেমাৰটোৱে ড্ৰেগনৰ কাৰণে অলপ ক্ষতিকৰ এইটো কিহৰ কাৰণে আছে ফাংগেল আৰু বেক্টেৰিয়েল দুটাই আছে মই এতিয়া সঠিককে নামটো ক'ব নোৱাৰিম এই যদি আৰম্ভণি এনেকৈ হয় এইটো ৰঙা পৰিলে এইটো যদি বেছিকে হৈ যায় তেতিয়া এই ধৰণৰ হ'ব এইটো এনেকুৱা হৈ যাব আৰু যদি কম আছে আপুনি এইটো ধুনীয়াকে এইটো কাটি স্ক্ৰেপ কৰি পেলাই দিব লাগিব কাটি পেলাই ফাংগিচাইড যিকোনো ফাংগিচাইড চাফ বা এনেকুৱা ব্যৱহাৰ কৰিলে ইয়াক আমি হেৰি ৰোধিব পাৰিম বেমাৰটো ৰৈ যাব মাটিৰ গুণাগুণৰ কাৰণে হয় নেকি নহয় মাটিৰ ফাংগাছটো ভেঁকুৰটো বতাহৰ বা এনেকে আমাৰ কণ্টামিনেশ্যনটো বহুত ধৰণে হ'ব পাৰে এইটো নিয়মটো সেইটো এটা আছে ডাবল ডিছ নিয়মবিলাক সলাই থকা হৈছে এইবিলাক এটা মানে এক্সপেৰিমেণ্ট টাইপ এইটো ছিংগল বাৰত ৰিলিজ কৰা হৈছে কম খৰচত চোৱা হৈছিলে তাৰ পৰা সেই ডাবল বাৰ এতিয়া সেইটো কিন্তু চবতকে ভাল হয় খৰচটো অকণমান বেছি ডাবল বাৰটো তাৰমানে গছ দুটা আহিল নহয় দুই পিনে গ'ল এইকেইটা আমি ৰাখি দিম তো এইটো মেইনটেইন কৰিবলৈ ভাল ইয়াত মানে দুডালকৈ পুলি দিয়া হৈছে এইটো চোৱা এইটো দেখুৱা এইটোকে আহিল আগতে এডাল বাৰ আছিলে তেতিয়া মেইনটেইন কৰাটো টান হয় কিন্তু এইটো দুডাল দুই পিনে গ'ল নহয় এতিয়া ইয়াতে পোখাবিলাক আহিল এই পোখাবিলাকে এই ঠাইটো লৈ ল'ব 1 ইঞ্চি পাইপটো দিব পাৰিলে খুব ভাল 1 ইঞ্চি জিআই পাইপ এইটো অলপ 1/3 এইটো এটা সময় ঢালি গৈছে আমি আকৌ ছাপৰ্ট দিবলগীয়া আছে আৰু এইটো পল চিষ্টেমটোত আপোনালোকে এইখিনি এইটো মেটেলৰ হেৰি এটা বনাই লৈছিলে হয় পলত এই মেটেলৰ হেৰিটো বনাই লৈছিলে এইটো 10 mm ৰড আছিলে আপোনাৰ মই ড্ৰেগন ফ্ৰুটৰ যোনটো লাইটটো দেখা পালো তাৰ কাৰণটোনো কি লাইটটো এটা ট্ৰায়েল কৰি চোৱা হৈছে বাহিৰত এইটো কমন টেকনলজি এটা এতিয়া অফ সিজন প্ৰডাকশন এনে মে'ৰ পৰা নৱেম্বৰলৈকে ড্ৰেগন ফ্ৰুটছৰ সিজন নৰ্মেল মানে ফ্লাৱাৰিং টাইম কিন্তু যেতিয়া আমি অফ সিজন প্ৰডাকশন লাগে আমাৰ সেই সময়ত দিনটো ছুটি হৈ যায় সেই দিনটো দীঘল কৰি পেলাই লাইটটো ব্যৱহাৰ কৰিলে তাৰ লং ডে ডিউৰেশ্যনটো আমি মেইনটেইন কৰি পেলাই অফ সিজন প্ৰডাকশন কৰিব পাৰি সাউথ ইণ্ডিয়া আৰু ভিয়েটনাম থাইলেণ্ডত কমন আৰু এতিয়া আমাৰ বজাৰত আজি জানুৱাৰীত যিখিনি বজাৰত ফল আছে ড্ৰেগন সেইখিনি বাহিৰৰ পৰা অহা অফ সিজন প্ৰডাকশন ফ্ৰুটছ সেই কামটো কৰি চাবলৈ বিচৰা হৈছে খালি আমাৰ সঠিকভাৱে কিমান লাইট লাগিব কিমান সময়ৰ কাৰণে লাগিব
আমি ভিয়েটনামৰ এটা সুফ্ৰি তাহাঁতৰ ৰিচাৰ্চ ষ্টেচন আছে, তাহাঁতৰ ডাটা মতে কৰি চাইছো। ৰিজাল্টটো আহিলেহে আমি গম পাম যে সেই ডাটাখিনি আমাৰ ইয়াত খাপ খাবনে নাই, নে আমি R&D কৰিবলগীয়া আছে, সেইখিনি সময়হে ক'ব। চ' দাদা, ইয়াত যদি কোনোবাই শিকিব আহিব বিচাৰে, আপুনি কি ক'ব বিচাৰে? সদায় ৱেলকাম, আহিব। কেনেকে কণ্টেক্ট কৰিব, কাক কণ্টেক্ট কৰিব? মঞ্জীৱ শৰ্মা ইউটিউবত আছেই। মঞ্জীৱ চাইলেজৰ সূত্ৰে বা আমাৰ কোপাৰটিভৰ সীতাজখলাত ৰঞ্জীৱ দা আছে, গৈ পেলাই আহিলে হ'ল। আগতে বহুত কেইজন আহি পেলাই প্ৰায় 15 বছৰে হ'ল আহি থাকি ইয়াৰ পৰা শিকি গৈ পেলাই নিজে ষ্টাব্লিছড হৈ স্বাৱলম্বন হৈ নিজৰ আৰ্নিং ধুনীয়াকৈ চলাই আছে। গভৰ্ণমেণ্ট স্পন্সৰ প্ৰগ্ৰামবিলাক মানে সেই ধৰণে আহে, আৰু ইণ্ডিভিজুৱেল কোনোবা আহিলে আমি প্ৰায় বিনামূলীয়া বুলিয়ে ক'ম। আমি আহি এদিন দুদিন থকা মেলা আমাৰ শিকি যোৱাৰ পিছত তেওঁলোকে আপোনালোকৰ লগত যোগাযোগ ৰাখে ঘৰুৱা হৈ যায় না। মানুহ কোনোবা আপোনালোক আজি আহিছে ভাবক কালিলৈ ঘৰুৱা হয়, যদিহে খেতিৰ লগত থাকে। খেতিৰ লগত নাথাকিলে আৰু মানুহ ওপৰত এই কথাখিনি দাদা, এই ড্ৰেগনৰ প্ৰুনিং বা আমৰ প্ৰুনিং হওক বা এই প্ৰুনিং বস্তুটো মই বগৰী খেতি কৰি মই প্ৰুনিং একেবাৰে জানা নাছিলো যে প্ৰুনিংটো কিমান ইম্পৰ্টেণ্ট বস্তু। কাৰণ আৰু এতিয়াও বহুত খেতিয়কে মই যিমানখিনি ভিজিট কৰিছো প্ৰুনিংটোৰ বিষয়ে বৰ বিশেষ নাজানে। আৰু আপুনি এইখিনি কোৱাৰ বাবে ধন্যবাদ। অসমৰ ৰাইজে আপোনাক বহুত ধন্যবাদ জনাব। সেইটো কিন্তু সঁচা, আমিও শিকিবলগীয়া বস্তু আছে। আৰু প্ৰুনিংটো ঠাই বিশেষে সেইটো হ'ব হয়। যেনেকৈ ভাবক আমাৰ জলবায়ুত সেই বস্তুটো কেতিয়া ল'লে ভাল হয়, হয়নে? সেই ধৰণে আমি প্ৰুনিংটো টাৰ্গেট কৰিব লাগিব এটা। আৰু শস্যৰ বায়'লজিটো বা গম পাব লাগিব। গছৰ চিষ্টেম এটা আছে, মধুৰি চিষ্টেম, আমৰ চিষ্টেম, যেনেকৈ ক'লো। ইভেন আমাৰ থলুৱা গছবিলাকৰ আমি প্ৰুনিঙৰ একো কামেই কৰা নাই। পনিয়লটো আমি গছটো এৰি দিওঁ, সেই গছজোপাক চাপৰ কৰি ৰাখি পেলাই কিবা উৎপাদনটো বঢ়োৱাৰ চেষ্টা কৰিব পাৰি। সেই দিশে কাম কৰিবলগীয়া আছে। আমাৰ থলুৱাখিনিকো যদি এতিয়া প্ৰুনিং কৰা হয় তেতিয়া উৎপাদনটো বাঢ়িবনে? ডেফিনেটলি। এতিয়া অমৰা, আজিকালি যিকেইটা থাইলেণ্ডৰ পৰা অমৰা আহি আছে, সেইটো 3 ফুট আপোনাৰ 12মহীয়া জাত আছে। সেইটোতো নাৰ্চাৰীত চব এভেইলেবল বস্তুবিলাক, কিন্তু সেই ধৰণে বহুত আছে। দাদা, এই জাৰবেৰাখিনি যে লগাইছিলে আপোনালোকে, সেই জাৰবেৰাখিনিৰ মাৰ্কেট কেনেকুৱা? ফুলৰ মাৰ্কেট মানে গোটেই কৃষিৰ ক্ষেত্ৰত যদি চাওঁ, কম মাটিকালিত বেছি উৎপাদন দিয়া বস্তুটোৱে হ'ল উৎপাদন বা উপাৰ্জন পইচাৰ ক্ষেত্ৰত। তেতিয়াহ'লে আপুনি ফুলটোৱে প্ৰথমত ধৰিব লাগিব, এক্সেপ্ট নাৰ্চাৰী। নাৰ্চাৰী ব্যৱসায়টো তাৰ ওপৰত যাব। আৰু ভাবক যদিহে বজাৰটো আছে, গোটেই আকৌ লিংক হৈ যায় বজাৰৰ লগত। ভাবক মই যিটো হিচাপ দিলোঁ, প্ৰতি বৰ্গ মিটাৰত আপোনাৰ ৰজনীগন্ধাটো এটা হিচাপ দিলোঁ 500 টকা। 500 টকা যদি 5 টকা বিকিছে, যদি 1 টকাকৈ বিকিছে 100 টকা প্ৰতি বৰ্গ। তো হাজাৰ মানে এবিঘা ধৰক অলপ কম, 4 কঠা। 4 কঠাত আপুনি 100 টকা দি পূৰণ কৰক, 1 লাখ টকা। 1 লাখ টকাৰ আপুনি আধা নষ্ট হ'লেও 50,000 টকা পাব, আৰু কৰিবলগীয়া বিশেষ নাই। কোনটো টেপ? আৰু এইখিনি যে ফুলৰ পুলি কাৰণে এইখিনি একেবাৰে হেৰি নহয়, মানে লাহে লাহে আমি মেনেজমেণ্ট আৰম্ভ কৰা হৈছে, মাজতে যতন নাছিলে। বাকী এইখিনি ঘৰুৱা হিচাপে অলপ চলপ কিবা, এইটো এটা সময় পাৰ কৰাৰ ব্যৱস্থা নিচিনা হৈ আছে। আৰু মোক আৰু এটা হেৰি কৈ দিয়ক, মানে এজন যদি নতুন খেতিয়কে ড্ৰেগন ফ্ৰুট কৰিব বিচাৰে, এই পোষ্টবিলাক আৰু হেৰি মিলাই আপোনাৰ আইডিয়াত এবিঘা মাটি কৰিব বিচাৰিলে তেওঁ কিমানখিনি টকাৰ কেপিটেল ৱৰ্কিং গোটেইখিনি কৈছোঁ 2 বছৰ মানে তেওঁ উৎপাদন পোৱালৈকে যদি ভালকৈ প্ৰতিপালন কৰে, আৰু যদি ফেব্ৰুৱাৰী মাৰ্চত প্লান্টিং কৰে, সাপোজ এইটো 25 ফেব্ৰুৱাৰী মাৰ্চ বুলি ধৰিলোঁ, এতিয়া 26 মে মাহৰ পৰা ফ্লাৱাৰিংটো আৰম্ভ হয় আপ টু নৱেম্বৰ। তো আপ টু নৱেম্বৰলৈকে তেওঁৰ গোটেই পইচা ইনভেষ্টমেণ্টখিনি ৰিটাৰ্ণ হ'ব লাগে মোৰ ধাৰণাত। আৰু আমি যিখিনি কৰি পাইছোঁ সেইটো নিৰ্ভৰ কৰিব তেওঁ কেনেকৈ প্ৰতিপালন কৰিছে, ধুনীয়াকৈ পাব। আৰু খৰচটো যদি ভাবে নিজে লাগি মেলি যদি ঘৰত পোষ্ট বনাই পেলাই কৰে, তেতিয়া 2 লাখ টকা বিঘাত। সেইকাৰণে প্ৰথমতে এবিঘা নকৰি প্ৰথমত 1 কঠাৰ পৰা আৰম্ভ কৰাটো উচিত। প্ৰথমে শস্যটোৰ বিষয়ে জনাটো ভাল। এইটো বিলম্ব টেঙা। কি টেঙা? বিলম্বী টেঙা। এইটো বিলম্বী টেঙা, মই প্ৰথম নাম শুনিছোঁ আজি। এইটো আচাৰ খুব ধুনীয়া হয়।
আৰু এইটো এবিধ আমাৰ থলুৱা বুলিয়ে ক'ম মই খুব কম ঠাইত আছে কিন্তু বহুতৰ তাত নাই আমাৰ আপোনাৰ দুডাল গছ আছে দুডালে আছে ঘৰত আছে আৰু গছ কেইডাল কাটি দিলে মই কাটিলো মানে এই জাৰবেৰা বাকীখিনি কাৰণ চাহ হ'ল সেইটো মেইন ক্ৰপ এইটো আৰু ইয়াৰ যিহেতু লাগনটো তলৰ পৰাই থাকে অলপ চলপ প্ৰডাকশ্যন চলি থাকে এইটো খাবলৈ কেনেকৈ খাব পাৰি পাৰি খুব টেঙা সাংঘাতিক টেঙা সেইকাৰণে আচাৰ খুব ভাল হয় একেবাৰে সাংঘাতিক টেঙা বৰ সাংঘাতিক টেঙা ঠিকে